নমস্কাৰ আপোনালোক সকলোকে লাউনি এছপিকে ইউটিউব চেনেল স্বাগতম জনাইছো মই হৈছো শিৱজত কণিকৰ বন্ধুসকল আমি বহুত দিন কল একেৰাখে আসাম পুলিচৰ এবিইউবি পৰীক্ষাৰ কাৰণে আমি প্ৰিপাৰেচন কৰি আহি আছো লগতে এতিয়া আপোনালোকে জানে যে এসআই এক্সামও আহিলে গতিকে আমি কি কৰিম এসআই এক্সামই হোক বা এবিইউবি পৰীক্ষাই হোক আসাম পুলিচৰ যিমানবিলাক পৰীক্ষা আছে প্ৰত্যেকটো পৰীক্ষাতে যাতে আমি ভাল ফলাফল ল'ব পাৰো অৰ্থাৎ পাছ কৰিব পাৰো তাৰ কাৰণে আমি পঢ়ি যাম ঠিক আছে আপোনালোকক মই অলৰেডি জনাইছিলো যে মই হোৱাইট বোৰ্ড আনিলো গতিকে হোৱাইট বোৰ্ডত আজি মোৰ প্ৰথম ক্লাছ হ'ব কেনেকুৱা ধৰণে পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব গতিকে বলক পলম নকৰি আজি আমি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল যেটো প্ৰথমৰ প্ৰশ্ন এই প্ৰশ্নটো বহুত সহজ প্ৰশ্ন হয় আৰু ইয়াৰ উত্তৰটো কি হয় আপোনালোকে ফটাফট কমেন্ট বক্সত কৰি জনাওকচোন প্ৰশ্নটো লিখা আছে যে দিয়া হোৱা বিকল্পৰ পৰা অমিল সংখ্যাটো বিচাৰি উলিওৱা অৰ্থাৎ কি কৰিব লাগে আমি এতিয়া ইয়াত যিখিনি সংখ্যা দিয়া আছে আপোনালোকে চাওক 480 আছে ইয়াত হয়নে 480 471 453 464 and 462 এই গুটে গালৰ ভিতৰত এটা এনেকুৱা ধৰণৰ সংখ্যা আছে যেটো সংখ্যা নেকি অমিল অৰ্থাৎ কি হ'ব ইয়াত এটা দুটা তিনটা চাৰিটা পাঁচটা সংখ্যা আছে পাঁচটা সংখ্যাৰ চাৰিটা সংখ্যাৰ মিল আছে কিবা এটা নহয় কিবা এটা তেওঁলোকৰ শৃংখলা এটা আছে কিন্তু এটা এনেকুৱা ধৰণৰ সংখ্যা আছে যেটো সংখ্যা নেকি কোটো মিল নাই এতিয়া সেই সংখ্যাটো কি আমি এতিয়া ফাইন্ড আউট কৰিব লাগে ফটাফট আপোনালোকে জনাকচোন কিবা পাৰে বহুত সহজ হয় আমি কি কৰিম প্ৰথমতে আমি সংখ্যা কিটা চাম হয় না নহয় সংখ্যা কিটা যদি চাও কি আছে 480 আছে 480 পিছত কি হল 471 কমি গল অলপ কমি গৈছে 471 ৰ পৰা যদি চাও 453 কমি গল হলনে নাই যোৱা আমি দেখা পাইছো যে এটা দুটাকে কমি গৈ আছে কিন্তু এটো কি হল 464 এবাৰ দেখোন বাঢ়ি গল কমিব লাগিছিল কিন্তু এবাৰ বাঢ়ি গল আৰু তাৰ পিছত আকৌ কমি গৈছে 462 এতিয়া আমি কেনে ধৰণে উত্তৰটো কৰিম এটা চাওকচোন প্ৰথমতে 480 পৰা 471 পালে তাৰ পিছত 453 পালে আকৌ 464 বাঢ়ি গল তাৰ পিছত আকৌ কমি গৈছে ইয়াত আমি কোনো ধৰণৰ এটা সিস্টেম দেখা নাই যদি একেৰাহে কমি গলতেন তেতিয়া আমি মাইনাস কৰিলোতেন নহয় জানো নাইবা আমি প্লাস কৰিলোতেন যদি আমি এটা মাইনাস প্লাসও কৰিছাম 480 পৰা 471 471 পৰা যদি 453 এনে ধৰণে যদি কৰো আকৌ ইয়াত দেখোন খেলিমেলি লাগি যাবগে গতিকে আমি উত্তৰটো এতিয়া কেনেকৈ পাম একেবাৰে সহজ পদ্ধতি আপোনালোকক মই কৈ দিছো কোনো ধৰণৰ কলমও আপোনালোকে ল'বলগীয়া নাই একো আপোনালোকক প্ৰয়োজন নাই মনত ৰাখিব জিবিলাক নেকি হৰু হৰু প্ৰশ্ন এই হৰু হৰু প্ৰশ্নবিলাক দেখাত বহুত ডাঙৰ ডাঙৰ লাগে সংখ্যা কিটা ডাঙৰ 480 470 ইয়াত বহুত ডাঙৰ সংখ্যা বাট বহুত বেছি ইজি হয় বহুত বেছি সহজ কে আছে কেনে ধৰণে আছে আপোনালোকে জানেনে একেবাৰে সহজ পদ্ধতি আপোনালোকে কৈ দিছো সব 4 + 8 কৰকচোন কিমান হল 4 8 কিমান ফটাফট কক 4 8 কিমান হৈ যায় 4 8 হৈ গল 12 হয় না নহয় 4 8 12 হয়তো ঠিক আছে 4 8 12 পালো ইয়াৰ পিছত আপোনালোকে চাওক 471 আছে 471ক আপোনালোকে প্লাস কৰি দিবা 471ক প্লাস কৰিলে কিমান হ'ব 4 8 কিমান 11 আৰু 11 লগত যদি 1 প্লাস কৰি দি কিমান হয় 12 হয় কিমান পালো 12 পালো আমি প্লাস কৰি দিয়াৰ লগে লগে 12 পাই গলো ইয়াৰ পিছত চাওক 4 আৰু 5 আৰু 3 আছে ইয়াত কি কৰিম প্লাস কৰি দিম 4 পাছে কিমান 9 আৰু 9 লগত 3 প্লাস কৰিলে কিমান হ'ব গুটিটা প্লাস কৰিলে কি হয় 12 হৈ যায় কি পাই আছো 12 12 12 পাই আছো পাইছনে সহজ হয় না নহয় ওকে তাৰ পিছত কি পালো 464 একটা ক্লাস কৰি দিম 4 6 কিমান 10 10 4 কিমান হল 14 হল এইটো অমিল হোৱাৰ চান্স এটা আছে তথাপিতো আমি লাষ্টৰটো কিন্তু চাব লাগিব কি জানি বেলেগ এটা প্যাটাৰ্ন থাকিব পাৰে ঠিক আছে সো 462 আমি প্লাস কৰি দিম 4 + 6 কিমান হল 10 10 লগত 2 প্লাস কৰি দিয়াৰ লগে লগে 12 এটা ফটাফট চাওকচোন কি হল খেলটো ইয়াত কাহিনীটো কি হৈ আছে ইয়াত 12 আছে ইয়াত 12 আছে ইয়াত 12 আছে আৰু ইয়াতো 12 আছে বাট এটোত কি হল এটোত 14 পালো আমি কি কৰিলো গটেকাল প্লাস কৰি দিলো প্লাস কৰি দিয়াৰ লগে লগে আমি এনে ধৰণে পালো আৰু এনে ধৰণে পোৱাৰ লগে লগে অমিল সংখ্যাটো ওলাই গল অমিল সংখ্যাটো কি ওলালে 464 ওলালে ক'ত আছে আমি তাক চাম এতিয়া চাও অপচন সি আছে গতিকে অপচন সি হৈ গল ৰাইট আনসাৰ দেখিলে নে কিমান সহজ আছিল গতিকে বলক এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰো ওকে এতিয়া আমি আহি পালো 2 নম্বৰ প্ৰশ্নটো অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো আমি উত্তৰ কেনেকৈ কৰিম 2 নম্বৰ প্ৰশ্নটো কি লিখা আছে যে হেৰাই থকা সংখ্যাটো বিচাৰি উলিওৱা কি কৰিবলৈ কৈছে ইয়াত এটা আমি ভালদৰে চালে দেখা পাব যে প্ৰশ্নবোধক চিন ইয়াত দিয়া আছে অৰ্থাৎ ইয়াত কি হৈছে এটা সংখ্যা হেৰাই আছে আৰু যেটো সংখ্যা হেৰাই আছে আমি তাকিটা কি কৰিব লাগে বিচাৰি উলিয়াব লাগে তাৰ কাৰণে আমি এটা কেনেকৈ কৰিম এনেকুৱা ধৰণৰ প্ৰশ্ন মই বহুত আগতে আলোচনা কৰিছো ইয়াত কি কৰা হয় সাধাৰণতে কি কৰো আমি ডাঙৰ সংখ্যাটো চাও অৰ্থাৎ যদি আমি এই লাইনটোত চাও এই লাইনটোৰ ডাঙৰ সংখ্যাটো কি এই লাইনটোৰ ডাঙৰ সংখ্যাটো হৈছে 43 হয়নে আৰু তাৰ পিছত আমি চাম ইয়াত এই লাইনটোৰ ডাঙৰ সংখ্যাটো কি এই ডাঙৰ লাইন সংখ্যাটো হৈছে 40 আৰু এই সংখ্যাখিনিৰ ভিতৰত ডাঙৰ সংখ্যাটো ইতালৈকে 35 আছে কিন্তু এতিয়া আমি যে ডাঙৰ সংখ্যাখিনি চালো আমি কি কৰো এই ডাঙৰ সংখ্যাটোক অৰ্থাৎ 21 আৰু 35 এ প্লাস মাইনাস কৰি কেনে ধৰণে উলিয়াব পাৰো আমি প্ৰথমতে তাক চাম ঠিক একেটা পদ্ধতিৰে 34 25 আমি 40 কেনে ধৰণে পাব পাৰো তাক চাম মনত ৰাখিব কিন্তু ইয়াত যেটো আমি
ফৰ্মুলা ইউজ কৰিম অৰ্থাৎ যেনেকৈ ধৰণে আমি ইয়াত কৰি যাম সেই একেটা কৌশল ইয়াতো আমি এপ্লাই কৰিব লাগিব আৰু সেই দুইটা যেতিয়া এপ্লাই সেম কৌশলেৰে যদি আমি উত্তৰটো পাওঁ তেতিয়ালে আমি নেক্সটত আমি হেতু এপ্লাই কৰিব পাৰো বাট যদি আমি ইয়াত কৰি চাওঁ 43 আৰু 35 ক যদি আমি 21 উলিয়াবলৈ যাওঁ 43 পৰা 35 মাইনাস কৰিলে পাম জানো আমি নেপাওঁ ঠিক তেনেকৈ ধৰণে যদি আমি 40 যদি চাবলৈ যাওঁ 34 পৰা 25 ক মাইনাস কৰিলে পাম জানো নেপাওঁ গতিকে এটো পসিবল নহয় গতিকে আমি কি কৰিব পাৰো এটোটা পদ্ধতি ভুল বুলি ক'ব পাৰো আৰু ভুল হোৱাৰ লগে লগে কি কৰিম আমি তেতিয়ালে নেক্সট পদ্ধতিলে গুছি যাম নেক্সট পদ্ধতিটো কি তেতিয়ালে আমি নেক্সট এনে ধৰণে চাম অৰ্থাৎ এবাৰ উলুটাকে চাম এনে ধৰণে চোৱাৰ লগে লগে কি হ'ব ইয়াত ডাঙৰ সংখ্যা 43 আছে গতিকে ইয়াত যেটো প্ৰশ্নবোধক চিন আছে গতিকে আমাক হেখিনি বৰ্তমান দৰকাৰ নাই আমি কি চাম যে 35 আৰু 21 কি কৰিলে 40 পাব পাৰো বা 28 34 কি কৰিলে 35 পাব পাৰো আমি তাক চাম যদি চাও ইয়াটো হে পদ্ধতিটোৰ আমি উত্তৰটো পাব নোৱাৰো তেতিয়ালে উত্তৰটো কেনেকৈ পাম আপোনালোকক কৈছিলো যে প্ৰত্যেকটো প্ৰশ্নৰে কি থাকে সমাধান থাকে আৰু তাৰ কিছুমান নীতি নিয়ম থাকে তাৰ কিছুমান কি থাকে উত্তৰ ষ্ট্ৰেটেজি থাকে কৌশল থাকে গতিকে আমি কি কৰিম এতিয়া আমি ফটাফট ইয়াৰ উত্তৰটো উলিয়াবৰ কাৰণে এটা সহজ পদ্ধতি ব্যৱহাৰ কৰিম অলপ আগতে কি কৰিছিলো ডাঙৰ ডাঙৰ সংখ্যা দেখিছিলো সংখ্যা দেখাৰ পিছত সাধাৰণতে যোগ কৰি দিলে পাই গলো গতিকে ইয়াত আমি যোগ কৰিম কেনেকৈ যোগ কৰিম এবাৰ যোগ কৰিম আমি এই গোটেই নাম্বাৰ কিটা কেনেকৈ কৰিছো ভালদৰে চাব প্ৰথমতে কি কৰিম এই গোটেই নাম্বাৰ কিটা এটা এটাকৈ যোগ কৰি যাম অৰ্থাৎ 43 21 35 ক আমি যোগ কৰি দিম যোগ কৰিলে কি পাম যদি 3 1 4 4 5 9 আমি কিমান পালে ভালে 9 পালো ঠিক আছে এক মিনিট ওকে আমি কি পালো 9 পালো ইয়াত কি পালো 9 পালো গতিকে আমি 9 টো লিখি দিলো তাৰ পিছত কি হ'ব 4 2 6 6 3 কিমান 9 পালো আমি এই গোটেই কিটা যোগ কৰিলে কিমান পালো 99 পাই গলো গতিকে হে একেটা পদ্ধতি আমি নেক্সটটো এপ্লাই কৰিব লাগিব গতিকে কি কৰিম ইয়াত যদি আমি 5 লগত 4 যোগ কৰিলো 9 পালো এপিনে 2 4 6 6 3 কিমান পালো 9 পালো গতিকে ইয়াত কিমান হল 99 হল দেখা পালেনে ইয়াতো 99 পালো আৰু ইয়াতো 99 পাই গলো গতিকে এটা কি কৰিব লাগে সাধাৰণতে আমি এতিয়া 99 ইয়াত যোগ কৰিলে কেনেকৈ পাব পাৰো আমি তাক চাম যদি চাই 35 আৰু 28 ক আমি কি কৰিম এটা সদ্যতে যোগ কৰিলাম 35 আৰু 28 ক যোগ কৰিলে কি হ'ব 8 5 13 3 কৰিলে 3 5 1 6 গতিকে 63 পালো কিমান পালো 63 পালো এটা কথাটো হল আমাক কিমান লাগে যেটা আমি যোগ কৰিলে 99 ওলাব লাগিব গতিকে 63 লগত আমি কিমান প্লাস কৰিলে 99 পাম আমি তাক ফাইন্ড আউট কৰিব লাগে তাৰ কাৰণে কি কৰিব লাগে 99 ৰ পৰা 63 টো যদি আমি মাইনাস কৰি দিও কাম খতম তাৰ মানে 9 পৰা 3 গলে কিমান 6 আৰু 9 পৰা 6 গলে কিমান 3 কিমান হৈ গল 36 অৰ্থাৎ ইয়াত কি বহিব লাগে ইয়াত বহিব লগা যেটো সংখ্যা হেতু হৈ গল 36 দেখা পালেনে এটা এবাৰ চাই দিও বাৰু 36 35 28 ক যদি আমি প্লাস কৰো 99 হয় নে নহয় 5 6 কিমান 5 6 11 11 8 কিমান 1909 কৰিলে 1 3 3 3 6 6 2 কিমান 8 উপলা কেদি হৈ গল 9 গতিকে কিমান হৈ গল 99 দেখা পালে কেনে ধৰণে পালো ইয়াত 99 পালো নাই গতিকে ইয়াত যোগ কৰিলে 99 পালো ইয়াত যোগ কৰিলে 99 আৰু ইয়াতো 99 পাই গলো তাৰ মানে কিমান হল 36 টো হৈ গল শুদ্ধ উত্তৰ কোত আছিল আমি তাক চাম অপচন এ আছিল গতিকে অপচন এ টো হৈ গল শুদ্ধ গতিকে মই ভাবো আপোনালোকে নিশ্চয় বুজি পালে কিমান সহজ আছিল দেখা পালে নিশ্চয় বলক এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰো এতিয়া হক আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰো 3 নম্বৰ প্ৰশ্নটো সুধিছে যে যদি 841 3 হয় 633 5 হয় 425 7 হয় তেন্তে আমি কব লাগে যে 217 নেক্সট কি হ'ব আমি তাক এতিয়া কব লাগে ফটাফট আপোনালোকে উত্তৰটো কৰকচোন কি হ'ব পাৰে কি কলো মই আকৌ আপোনালোকক লিখি দিছো ভালদৰে চাব যদি হে আমি 841 3 পাও কিমান পালো 841 অৰ্থাৎ 8 4 1 আমি যোগ কৰো বিয়োগ কৰো পূৰণ কৰো মেটাৰ নকৰে কেনে ধৰণে আমি উলিয়াও আমি মুঠতে 3 টো উলিয়াব লাগে আৰু যেটো পদ্ধতিৰে উলিয়াম হে একেটা পদ্ধতিৰে নেক্সট উলিয়াব লাগিব অৰ্থাৎ 63 প্লাস মাইনাস যোগ বিয়োগ কৰি আমি কি কৰিব লাগিব 5 টো উলিয়াব লাগিব আৰু হে একেটা পদ্ধতিৰে 425 কি গলো 425 ক আমি প্লাস মাইনাস কৰি 7 টো উলিয়াব লাগিব আৰু ঠিক একেটা পদ্ধতিৰে আমি কি কৰিব লাগিব এতিয়া 217 অৰ্থাৎ ইয়াত কি বহিব আমি এটা তাক উলিয়াব লাগে গতিকে আমি এটো কেনে ধৰণে উলিয়াম এতিয়া আপোনালোকে ফটাফট উত্তৰটো কৰি মোক কমেন্ট বক্সত জনাওক মই আপোনালোকক যেটো প্ৰিমিয়াৰ দিছো প্ৰিমিয়াৰটো চাই আছো এটা কথা মনত ৰাখি থব আসাম পুলিচৰ এবিইউবি পৰীক্ষাই হওক বা এসআই পৰীক্ষাই হওক এনেকুৱা ধৰণৰ এটা প্ৰশ্ন 100% দিয়ে আপোনালোকে চিন্তা নকৰিব গতিকে প্ৰস্তুতি ভালদৰে কৰক পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই আছে 99% সম্ভাৱনা আছে এটো প্ৰশ্ন বুলি কোৱা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন বুলি কৈছো মনত ৰাখিব কথাটো গতিকে এটা কি কৰিব লাগিব আমি 841 ক আমি এনেকুৱা ধৰণে কৰি চাও যাতে আমি 3 টো পাও যদিহে আমি 8 ক মাইনাস কৰি দি চাইলে চাব আপোনালোকে মই কি কৈছো 8 - 4 কৰি দি কিমান হ'ব 8 - 4 কৰিলে 4 গল আমি অৰ্থাৎ এটো তাক মাইনাস কৰি কিমান পালো 4 আৰু তাৰ পিছত যদি আমি -1 কৰি দি কিমান হ'ব 3 অৰ্থাৎ আমি এই 1 টো যদি মাইনাস কৰি দি কিমান পাই যাম আমি 3 পাই যাম গতিকে এনে ধৰণে আমি 3 টো পাব পাৰো মই আপোনালোকক কৈছিলো যে যদি আমি ইয়াত যেটো পদ্ধতি ব্যৱহাৰ কৰো সেই পদ্ধতিটো আমি ইয়াতো ব্যৱহাৰ কৰিব লাগিব গতিকে হে একটা পদ্ধতি ইয়াতো ব্যৱহাৰ কৰিছো 6 পৰা 3 ক মাইনাস কৰিলে কি হ'ব 6 - 3 কৰিলে লগে লগে 3 হ'ল আকৌ 3 পৰা আকৌ মাইনাস আমি কি কৰিব লাগিব 3 কৰিলে তেতিয়া কি হ'ব 3 ওলাব
কিন্তু আমি কি কৰিব লাগিছিলে সৰি 3 নহয় 3 পৰা 3 মাইনাস কৰি দিয়াৰ লগে কিমান হৈ যাব 0 হৈ যাব ইয়াত কিমান ওলাব লাগিছিলে 5 ওলাব লাগিছিলে কিন্তু কিমান ওলালে 0 ওলালে গতিকে এটো হ'ব ভুল পদ্ধতি গতিকে এই পদ্ধতিৰে কি কৰিব নোৱাৰো আমি উত্তৰটো উলিয়াব নোৱাৰো গতিকে আমি কেনেকে ধৰণে এটা উত্তৰটো কৰিম একেবাৰে সহজ পদ্ধতি আপোনালোকে চাব আমি কেনে ধৰণে উত্তৰটো কৰিব পাৰো এতিয়া আমি কি কৰিম চাব আপোনালোকে ভালদৰে চাব যদিকে আমি 8ক 4 এ হৰণ কৰো 4 দুগুণ কিমান 8 হয় নহয় আমি কিমান পালো 2 পালো অৰ্থাৎ 4 এ কি কৰিলো আমি 8ক হৰণ কৰিলো 4 দুগুণ হৈ গল 8 আৰু ইয়াত কিমান পালো আমি এতিয়া 2 পালো এই 2 লগত যদি আমি এই একটোক যদি যোগ কৰি দিও তেতিয়া আমি 3 পাব পাৰো নে তেতিয়া আমি 3 পাব পাৰো এনে ধৰণে আমি 3 টো পালো এতিয়া আমি কি কৰিম ঠিক একেটা পদ্ধতিৰে 3 আমি 6 কি কৰিম হৰণ কৰি লম অৰ্থাৎ 3 দুগুণ কিমান সৰি আমি ঠিকে আছে 3 দুগুণ কিমান বন্ধুসকল আমি পালো 6 গতিকে এই 2 টো যে পালো এই 2 টোৰ লগত আমি কি কৰিম এতিয়া 3 টো প্লাস কৰি দিম 2 3 কিমান 5 গতিকে এনে ধৰণে আমি 5 টো পাব পাৰো পালো নে হে একেটা পদ্ধতি নেক্সটটো আমি এপ্লাই কৰিম 2 দুগুণ কিমান 4 4 লগত 2 যদি আমি ইয়াটো আকৌ 2 পালো 2 লগত আমি 5 যদি যোগ কৰি দিও কিমান হল 7 7 টো পালো নে গতিকে 2 পাছে 7 পাই গলো গতিকে এটা নেক্সটটো আমি একেটা পদ্ধতি ব্যৱহাৰ কৰিম এতিয়া চাওক কি কৰিম প্ৰথমতে একে যেটা আমি 2 কব লাগে গতিকে কি হ'ব একে 2 কলে কিমান লাভ 2 লাভ গতিকে 2 গুণ 2 আমি জানো হয় না গতিকে একে 2 কৰা লগে লগে আমি 2 দি পাম গতিকে ইয়াত আমি কিমান পালো 2 পালো গতিকে 2 লগত আমি এটা হাতক কি কৰি দিম যোগ কৰি দিম অৰ্থাৎ কিমান কৰিম এতিয়া 2 + 7 কৰি দিলে কিমান হৈ যাব 9 হৈ যাব গতিকে উত্তৰটো কি হৈ গল 9 কোড আছে অপচন ডি আছে গতিকে অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে আমি কেনে ধৰণে কৰিলো কিমান সহজ আছিল বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো ওকে বন্ধুসকল এতিয়া আমি নেক্সট কোৱেশ্চনটো পঢ়িম এই নেক্সট কোৱেশ্চন এটা বহুত ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে গতিকে প্ৰশ্নটোত লিখা আছে যে যদি 6:18 হয় তেতিয়ালে ইয়াৰ লগত সমানুপাত কৰাৰ পিছত 8 অনুপাত নেক্সটটো কি হ'ব আমি এটা তাক ক'ব লাগে একেবাৰে সহজ আমি কেনে ধৰণে উত্তৰটো কৰিম অৰ্থাৎ আমি কি কৰিব লাগে এই যে প্ৰশ্নবোধক স্থানটোত কি হ'ব আমি ক'ব লাগে তাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব এই 6 আৰু 18 যিটো ৰিলেশনশিপ অৰ্থাৎ ইহঁতৰ মাজত থকা সম্বন্ধটো আমি চাব লাগিব ৰিলেশনশিপ বুলি ক'লে ইয়াত বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ডৰ ৰিলেশনশিপৰ কথা কোৱা নাই এটো কথা কিন্তু মই ৰাখি দেব ঠিক আছে গতিকে ইয়াত 6 আৰু 18 যিটো ৰিলেশনশিপ আমি তাক চাব লাগিব অৰ্থাৎ আমি এনে ধৰণে চাব পাৰো যে 6 টো কি কৰিলে আমি 18 টো উলিয়াব পাৰো বা আমি 18 টো কি কৰিলে 6 টো পাব পাৰো ইহঁতৰ মাজত থকা সম্বন্ধটো আমি চাব লাগিব আৰু তাৰ পিছত কি কৰিম সেই একেটা পদ্ধতি আমি ইয়াত ব্যৱহাৰ কৰিম এতিয়া কি কৰিব পাৰো 6 লগত যদি আমি 3 পূৰণ কৰি দিও 3 সেকেন্ড কিমান 18 হৈ গল গতিকে আমি 18 টো পালো নে গতিকে ঠিক তেনে ধৰণে যদি আমি 8 লগত 3 পূৰণ কৰি দিও কিমান 8 3 গুণ 24 গতিকে 24 টো হৈ যাব শুদ্ধ উত্তৰ কিন্তু কথাটো হ'ল 24 টো ইয়াত অপচনত আছে জানো সাক ভালদৰে ইয়াত কি আছে 2 6 32 16 আছে ইয়াত 24 টো নাই গতিকে শুদ্ধ উত্তৰ হ'ব জানো এটো শুদ্ধ উত্তৰ নহয় অৰ্থাৎ আমি এটা বেলেগ ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰি ইয়াৰ উত্তৰটো কৰিব লাগিব তেতিয়ালে আমি এটা কি কৰি আমি উত্তৰটো পাব পাৰো ভালদৰে চাব আমি কি কৰিব পাৰো 6 যদি আমি স্কয়াৰ কৰি দিও কিমান হ'ব 6 স্কয়াৰ কৰিলে অৰ্থাৎ 6 * 6 যদি আমি কৰি দিও 6 যদি আমি দুবাৰ পূৰণ কৰি দিও কি হ'ব 36 হৈ যাব কিমান পালো 36 পালো এই 36 ক যদি আমি 2 এ ডিভাইড কৰি দিও 2 এ ডিভাইড মানে 36 ক যদি আমি 2 এ হৰণ কৰি দিও তেতিয়া কিমান পাম 18 পাম কিমান পালো 18 পালো এনে ধৰণে আমি কি কৰিব পাৰো এই 18 টো পাব পাৰো গতিকে ইহঁতৰ মাজত এটা সম্বন্ধ হ'ল নে নাই হোৱাতিয়া ইহঁতৰ মাজত নিশ্চয় এটা সম্বন্ধ হ'ল গতিকে হে একেটা পদ্ধতি আমি দা নেক্সটটো এপ্লাই কৰিম গতিকে কি কৰিম 8 টোক প্ৰথমতে আমি স্কয়াৰ কৰি লম 8 টোক স্কয়াৰ কৰাৰ লগে লগে কিমান হ'ব 64 হৈ যাব অৰ্থাৎ 8 টোক আমি দুবাৰ পূৰণ কৰি দিয়াৰ লগে লগে কি হৈ যাব 64 হৈ যাব আৰু 64 ক আমি কি কৰিম 2 এ ডিভাইড কৰি দিম অৰ্থাৎ 64 ক আমি 2 এ হৰণ কৰি দিম তেতিয়া কিমান হ'ব ফটাফট কক আপোনালোকে 2 3 গুণ 6 আৰু 2 দুগুণ 4 কিমান পালো 32 পালো অৰ্থাৎ উত্তৰটো কি হ'ব লাগে এতিয়া উত্তৰটো হৈ যাব 32 কিমান পালো উত্তৰটো 32 এতিয়া সাম অপচনত আছে নে নাই অপচন সি আছে অৰ্থাৎ 32 টো ইয়াত আছে গতিকে 32 টো হৈ গল শুদ্ধ উত্তৰ দেখা পালে আমি উত্তৰটো কেনে ধৰণে কৰিলো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰো যেটো প্ৰশ্ন নেক্সট প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো আমি নাম্বাৰ সিৰিজৰ প্ৰশ্ন বুলি ক'ব পাৰো গতিকে এই প্ৰশ্নটো উত্তৰ আমি কেনে ধৰণে কৰিব লাগিব প্ৰশ্নটো কি আছে বন্ধুসকল ভালদৰে এবাৰ চাব 9 আছে 7 আছে 11 আছে 29 আছে আৰু 111 আছে আৰু ইয়াৰ পিছত প্ৰশ্নবোধক স্থান দিয়া আছে অৰ্থাৎ প্ৰশ্নটো সুধিছে কি বুলি এই প্ৰশ্নবোধক স্থানত কি হ'ব এতিয়া আমি ক'ব লাগে প্ৰশ্নবোধক স্থানটোত কি হ'ব আমি তাক এতিয়া উলিয়াব লাগে ইয়াত কি আছে এটা শৃংখলা আছে আৰু এই শৃংখলাটো আমি এটা ফাইন্ড আউট কৰিব লাগে আৰু এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰায় কোৱেশ্চন আহে আপোনালোকে নিশ্চয় পাইছে নাম্বাৰ সিৰিজৰ বহুত কোৱেশ্চন আমি ডিসকাশন কৰিলো গতিকে বলক ইয়াৰ উত্তৰটো আমি কেনে ধৰণে হয় বিচাৰি উলিয়াও প্ৰথমতে আমি কি কৰিম আমি সম্বন্ধ চাম ৰিলেশনশিপ চাম ঠিক আছে
আকৌ ৰিলেশনশিপ ঘূৰি আছে কথাটো মনত ৰাখিব ৰিলেশনশিপ কেনেকৈ চাম 9 আৰু 7 ৰ মাজত থকা ৰিলেশনশিপটো চাম তাৰ পিছত আমি 7 আৰু 11 লগত থকা ৰিলেশনশিপ চাম আকৌ 11 লগত 29 ৰ লগত নেক্সট টু এনেকৈ ধৰণে আমি কন্টিনিউয়াছলি গৈ থাকিম এটা কথাটো হ'ল আমি যদি চাও প্ৰথমতে কি পালো 9 তাৰ পিছত পালো 7 9 পৰা 7 টো কমি আহিলে 7 পৰা আকৌ 11 টো বাঢ়ি গল 11 পৰা 29 টো আকৌ বাঢ়ি গল আকৌ 111 বাঢ়ি গল এটো কি সিস্টেমত গৈ আছে আৰু একেবাৰে অপচন কিটা যদি চাও 529 589 549 489 বহুত ডাঙৰ ডাঙৰ সংখ্যা দি থৈছে এটা সম্ভৱ হ'ব জানো এনে ধৰণ আমি উত্তৰটো পাম জানো গতিকে আমি এটা কেনেকৈ ধৰণে উত্তৰটো কৰিম আপোনালোকে ভালদৰে লক্ষ্য কৰিব এটা এটাকৈ লক্ষ্য কৰিলে দেখা পাব যদিহে আমি 9 টো উলিয়াবলৈ যাওঁ চাবত আপোনালোকে 9 into 1 কৰিলে কিমান হ'ব 9 হ'ব হ'বনে নহয় 9 into 1 কৰি দিয়াৰ লগে লগে 9 হ'ল আৰু তাৰ পৰা যদি আমি -2 কৰি দিও কিমান হ'ব 7 হ'বনে ঠিক তেনে ধৰণে আমি এই 7 টো পাব পাৰো ফৰ্মুলাটো মনত ৰাখিব এই একেটা ফৰ্মুলা ৰিপিট কৰি থাকিব লাগিব এগেইন এণ্ড এগেইন কি কৰিছিলো এটা চাব আপোনালোকে 7 টো যে পালে 7 into 2 কৰক এটা কি কৰিলো 2 কৰিলো এবাৰ 7 into 2 কৰাৰ লগে কিমান হল 7 দুগুণ 14 গতিকে আমি পালো 14 আৰু 14 ৰ লগত এবাৰ মাইনাস আমি কি কৰি দিম 3 কৰি দিম এবাৰ ইয়াত 2 কৰিছিল এবাৰ 3 কৰিলো তেতিয়ালে আমি কিমান পাই যাম 11 পাই যাম অৰ্থাৎ এই 11 টো যে আমি এনে ধৰণে পাব পাৰো কি কৰিলে ভালদৰে আকবা মই কৈ দিছো শুনিব 7 ৰ লগত আমি 2 পূৰণ কৰিলো 2 পূৰণ কৰাৰ পিছত 14 পালো আৰু সেই 14 ৰ লগত আমি -3 কৰি দিয়াৰ লগে আমি কিমান পালো 11 পাই গলো এনে ধৰণে আমি 11 টো পালো হে একেটা ফৰ্মুলাটো নেক্সটত এপ্লাই কৰিব লাগিব এটা চাব আপোনালোকে 11 into এটা কি কৰিম ইয়াত 1 কৰিছিলো ইয়াত 2 কৰিছিলো নেক্সট টু কি হ'ব লাগিব নেক্সট টু 3 হ'ব লাগিব গতিকে আমি 3 কৰিম গতিকে কিমান হ'ল 33 পালো আৰু 33 পোৱাৰ পিছত এটা চাব আপোনালোকে প্ৰথমতে কিমান মাইনাস কৰিছিলো 2 মাইনাস কৰিলো তাৰ পিছত কি মাইনাস কৰিলো 3 মাইনাস কৰিলো এটা কি মাইনাস কৰিম এতিয়া আমি 4 মাইনাস কৰিম গতিকে 33 পৰা যদি আমি 4 মাইনাস কৰিলো কিমান হ'ব 29 হ'ব ঠিক তেনেদৰে আমি এই 29 টো পালো এতিয়া আকৌ কন্টিনিউ কৰি গৈ থাকিম কি কৰিম 29 into বা কি কৰিম 4 কৰিম কাৰণ 1 2 3 4 গৈ আছে না কন্টিনিউয়াছলি গতিকে এতিয়া আমি কি কৰিম 29 into 4 কৰিম প্ৰথমতে 29 into 4 কৰাৰ পিছত কি কৰিম ইয়াত যেটো আমি 2 3 4 এনেধৰণে কৰি আছিলো হয়নে তাৰ পিছত আমি পোৱাৰ পিছতে -5 কৰি দিম আৰু হেতু কৰি দিলে আমি কিমান পাই যাম 111 পাই যাম দেখা পালে কেনেধৰণে পালো কি কৰিলো ইয়াত 29 into 4 কৰিলো কিয় কৰিলো 1 2 3 4 এনেধৰণে আমি প্লাস ইনটু কৰি গৈ আছিলো হয়নে আৰু তাৰ পিছত আমি যেটো ইয়াত মাইনাস কৰি গৈ আছিলো গতিকে আমি ইয়াৰ পৰা 5 মাইনাস কৰি দিলো আৰু আমি কিমান পালো 111 তেনে ধৰণে পাই গলো এতিয়া একেবাৰে ফাইনাল টুল আমি আহি পাই গলো কি ফাইনাল টু মানে এটা কি কৰিম 111 ক আমি পূৰণ কৰিম কিহৰ লগত এবাৰ 5 ৰ লগত কৰিম 1 2 3 4 কে গৈ আছিল নাই 5 ৰ লগত কৰিলো কিমান হ'ব এতিয়া 5 5 5 কিমান হ'ল 555 হৈ গল এটা 555 টো পইছা তিলা নেক্সট টু কি হ'ব নেক্সট স্টেপ তো হ'ব মাইনাস কৰিব লাগিব কি কৰিব লাগিব 2 কৰিছিলো 3 কৰিছিলো 4 কৰিছিলো 5 কৰিছিলো এবাৰ কি হ'ব 6 হ'ব গতিকে কি হ'ব ফটাফট উত্তৰটো কওক ফটাফট কি হ'ব 549 হ'ব না নহয় 555 ৰ যদি আমি 555 ৰ পৰা যদি আমি -6 কৰি দিও কিমান হ'ব 549 হৈ যাব গতিকে উত্তৰটো কি হৈ গল 549 হৈ গল অপচন সি আছে গতিকে অপচন সি টো হৈ গল শুদ্ধ উত্তৰ মই ভাবো আপোনালোকে নিশ্চয় বুজি পাইছে দেখা পাইছে কিমান সহজ দেখাত ইমান ডবল সংখ্যা দি থছে এনে মাথাটো আমাৰ নষ্ট কৰিবৰ কাৰণে একদম মাথা নষ্ট নকৰিব আৰামত কৰিব প্ৰবলেম থাকিলে সলিউশন থাকিব সমস্যা থাকিলে সমাধান থাকিব কথা ইমানে হল নাই গতিকে মই ভাবো আপোনালোকে নিশ্চয় বুজি পালে বন্ধুসকল আজি যি কিটা আমি কোৱেশ্চন আলোচনা কৰি আছিলো প্ৰত্যেকটো কোৱেশ্চন আপোনালোকে নিশ্চয় বুজি পালে মই ভাবো আৰু আপোনালোকৰ যদি কিবা ডাউট থকা কোৱেশ্চন আছে নিশ্চয় কমেন্ট কৰি জনাব আৰু কি বুজি পালে কি বুজি পাৰ অসুবিধা হল কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপোনালোকক জনাই দিও আমি যেটো এটা WhatsAppত গ্ৰুপ খুলিছিলো নিশ্চয় আপোনালোকে গম পায় WhatsAppত আমি গ্ৰুপ খুলি আছো এটা বৰ্তমানো চলি আছে আৰু তাৰ কাৰণে মেম্বাৰশ্বিপ লবৰ কাৰণে মাত্ৰ 99 रुपीस কিমান কৈছিলো মাত্ৰ 99 টকা পইচা দিলে আপোনালোকে WhatsApp গ্ৰুপত জয়েন হ'ব পাৰিব আৰু তাৰ প্ৰসিডিউৰটো আপোনালোকে 8135011764 এই নাম্বাৰটোত মেছেজ কৰিলে আপোনালোকে পাই যাব এটা WhatsApp নাম্বাৰ হয় এই নাম্বাৰটো মেছেজ কৰিলে প্ৰসিডিউৰটো কেনেকৈ ধৰণে আমি জয়েন হ'ব লাগিব পাব লাগিব মাত্ৰ 99 रुपीसত আপোনালোকে কিছুমান এক্সট্ৰা ক্লাছ এক্সট্ৰা PDF ফাইল পাব গতিকে জয়েন যদি তো কৰা নাই জয়েন কৰি লওক কাৰণ অলৰেডি এটা গ্ৰুপ কমপ্লিট হল 2 নম্বৰ গ্ৰুপটো আজি ভিতৰত কমপ্লিট হৈ যাব মই 3 নম্বৰ গ্ৰুপটো খুলিবলৈ গৈ আছো সো অতি হুনকালে আপোনালোকে মেছেজ কৰি গ্ৰুপত জয়েন হৈ লওক ঠিক আছে বহুতে জয়েন কৰিলে গতিকে আপোনালোকেনো কিলে ওয়েট কৰি আছে লগালক জয়েন কৰি লওক আৰু জয়েন কৰাৰ পিছত আপোনালোকে কিছুমান এক্সট্ৰা ক্লাছ পাব এক্সট্ৰা বেনিফিটস পাব গতিকে মই ভাবো আপোনালোকে নিশ্চয় বুজি পালে জয়েন যদি কৰা নাই কৰি লব ওকে বন্ধুসকল মই ভাবো আপোনালোকে নিশ্চয় আজি ক্লাছটো ভাল পালে হোৱাইট বৰ্ডত ক্লাছটো কেনেকুৱা ধৰণৰ হৈছে জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে আছিল ধন্যবাদ